নমস্কাৰ। এইবাৰ আমি 2025 চনত গৰম বন্ধ, বিশেষকৈ সংস্কৃতি কলা নিকেতনৰ পৰা গৰম বন্ধ পোৰামাটি শিল্পকলাৰ ওপৰত ভিত্তি কৰি এক কৰ্মশালা স্থাপন কৰিছিলোঁ। অসমত বিশেষকৈ পোৰামাটি শিল্পকলাৰ এক সমৃদ্ধ ঐতিহ্য আছে। বিশেষকৈ আমাৰ অসমৰ ধুবুৰী জিলাৰ আচাৰকেন্দ্ৰি গাঁৱত এক দীঘলীয়া পৰম্পৰা আছে। আচাৰকেন্দ্ৰি গাঁৱত বিখ্যাত ধীৰেন্দ্ৰনাথ পালৰ দেৱৰ বোৱাৰী জ্যোৎস্না পালৰ আৰ্হিত আমি এই পোৰামাটি শিল্পকলা কৰ্মশালাটো আগবঢ়াই লৈ গৈছোঁ। এই পোৰামাটি শিল্পকলাৰ সামগ্ৰী বুলিবলৈ আঠালিকা মাটি, বালি, গেৰুৱা মাটি, খয়াৰী এনেকুৱা ধৰণৰ উপকৰণ প্ৰয়োজন হৈছে। এই ক্ষেত্ৰত এই কৰ্মশালাটোত আমাৰ শিক্ষক শিক্ষয়িত্ৰী সহায় সহযোগিতা বিশেষ অৰিহণা যোগাইছে। আৰু ছাত্ৰ ছাত্ৰীবোৰো বিশেষভাৱে ভালকৈ আয়ত্ব কৰিব পাৰিছে যে এই কৰ্মশালাটোত পোৰামাটি শিল্পকলাটোত কিভাৱে মডেল তৈয়াৰ হৈছে, কিভাৱে কোটিং কৰা হৈছে, কিভাৱে বাৰ্ণিং কৰা হৈছে, এইখিনি গোটেইখিনি আয়ত্ব তেওঁলোকে কৰিব পাৰিছে। আমাৰ ইয়াতে এক্সাম্পল হিচাপত তেওঁলোকে এইটো হাতীমা দল বুলি কোৱা হয়, হাতীমা পুতলা, তেওঁলোকে হাতীমা পুতলা বনাইছে। এনেকুৱা ধৰণৰ হাঁহ বনাইছে, হাঁহ, মাছ ইত্যাদি আৰু টাব, এনেকৈ টাব, বুদ্ধদেৱ, এই গোটেইখিনি তেওঁলোকে ধুনীয়াকৈ আয়ত্ব কৰিব পাৰিছে। এইবাৰ এই কৰ্মশালাটোৰ উদ্দেশ্য এইটোৱে যে পোৰামাটি শিল্পকলাটো যাতে আধুনিকতাৰ দিনত যাতে লোপ পাই নাযায় বা গুগলতেহে জীৱিত হৈ থাকে, তেনেকুৱা যাতে নহয়, তাৰ বাবে আমি এইবাৰ এই পোৰামাটি শিল্পকলাৰ কৰ্মশালাটো হাতত লৈছোঁ। আৰু এই কৰ্মশালাটোৰ দ্বাৰাই তেওঁলোকে বিশেষ পোৰামাটি শিল্পকলা বা এনেকুৱা ধৰণৰ কলা সংস্কৃতিৰ জ্ঞানটো তেওঁলোকে ল'ব খুজিছে। এইটো হ'ল আচাৰকেন্দ্ৰি গেট, আমি আহি পালোঁ।
সাইজ আছে এবাৰ কেনেকৈ কৰি আছে মুখখন হ'ব কাণো হ'ব ডাইৰেক্ট খানকে সেইটো বস্তুটো এয়া উমনি এনেকৈ পুৰা গাঁঠি দিবা অলপমান জোৰ জোৰকৈ হেঁচি কেনে ইমানো জোৰকৈ হেঁচি নিদিবা যে বেছি পাতল হৈ যায় দেই এয়া জ্বলোৱা হৈ আছে বাৰ্নিং কৰা হৈ আছে এইটো বাৰ্নিং কৰা হৈ আছে এই বাৰ্নিঙত যেতিয়া ৰেড হৈ যাব কালাৰটো তেতিয়া উঠোৱা হ'ব এতিয়া হোৱা নাই বহুত আৰু 2 ঘণ্টামান লাগিব